গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আজি এয়া দেখিছেনে গামোচা আৰু বগা সাজত ক'ত গৈছো নিশ্চয় গম পাইছে। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ, সেই গতিকে আজি মন্দিৰলৈ বুলি ওলাইছো। কি কথা ভিডিঅ'টো চাই থাকিলে সকলোখিনি গম পাব। আৰু এয়া শৰাই এখন আগবঢ়াম বুলি ভাবিছো, এই শৰাই বস্তুখিনি লৈ লৈছো আৰু মোৰ লগত এগৰাকী যাব আৰু এইফালে কাপোৰ ঠিক কৰি আছে। ব'লা ব'লা, আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব দেই। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া আমি ইয়াত আহি পাই গ'লোহি, এতিয়া অলপ চাকি লৈ লওঁ, তাৰপিছত লগ পাই আছো দেই। আমাৰ চাকি তাকি জ্বলোৱা হৈ গ'ল, অলপ মন্দিৰৰ চৌপাশটো দেখুৱাই দিম আপোনালোকক। এইফালে দেখিছেনে, একদম ওচৰৰ পৰা কৰিবলৈ বেয়া লাগে আৰু সেই গতিকে আঁতৰৰ পৰাই কৰিছোঁ। এইফালে এয়া হৈছে শিৱ মন্দিৰ ভাগ। আজি যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ, আজি শিৱ মন্দিৰতে মানুহ ভিৰ আছে। আৰু এইফালে এয়া হৈছে মা থান। আৰু এইফালে এয়া শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। আৰু এইফালে এয়া নন্দীৰ কাণত নিজৰ মনৰ কথাখিনি কৈ আছে। লোকবিশ্বাস অনুসৰি মানে ইয়াত কোৱা হয় যে যদি নন্দীৰ কাণত কোৱা হয় আৰু তেতিয়া সেইটো মানে ফলিয়াই বুলি কয় আৰু সফল হয় বুলি কয়। আৰু ইয়াত কোৱাৰো কিছুমান নিয়ম আছে, যোনটো আগবাঢ়ি থাকে, ইয়াৰ যোনটো ভৰিটো যে তাত মানে প্ৰথম পানী ঢালি ল'ব লাগে আৰু ক'লে মানে ধুনীয়াকৈ সিখন কাণ বন্ধ কৰি পেলাই মানে ক'ব লাগে। এখন কাণে ক'লে নহ'লে সিখন কাণ বন্ধ নকৰিলে মানে সেইটো নফলিয়াই বুলি কয় আৰু এখন কাণে ক'লে সিখন কাণে ওলাই যায় বুলি কয় আৰু। কিন্তু মই তেনেদৰে কোৱা নহ'লে আৰু চাই থাকক ভিডিঅ'টো। আৰু মোৰ কেমেৰাটো কোন কোন বন্দী হৈছে, যদি কোনোবা মোৰ ভিডিঅ'টো চাই আছে এটা কমেণ্ট কৰি দিব দেই। আৰু এয়া হৈছে শিৱ মন্দিৰৰ ভিতৰৰ ভাগ, আপোনালোকক দেখুৱাই দিছোঁ। আৰু এই কাকৰভাই থানতে ইয়াত 4টা ভাগ আছে আৰু এটা দেখুৱাওঁ আপোনালোকৰ শ্ৰী শ্ৰী সূৰ্য মন্দিৰ। আৰু এইফালে এয়া হৈছে শ্ৰী শ্ৰী সূৰ্য মন্দিৰ। দেখো আৰু মানে ভিতৰৰ ভাগ যিহেতু দেখুৱালে বেয়া লাগে, আৰু পবিত্ৰ স্থানবিলাক মানে ভিতৰৰ ভাগ দেখুৱাব নালাগে বুলি কয় আৰু। বাকী এয়া দেখিছেনে, এইফালে এয়া পুখুৰী আছে ইয়াত এটা ধুনীয়া। দেখিছেনে পুখুৰীটো, ইমান ধুনীয়া লাগিছে ন? কি আছে নো এতিয়া? নাই চাগে একো। এইয়া মাছ চোৱা, মাছ আছে চোৱা। এইয়া পুৰা মাছৰ পোৱালি পিক পাক কৰি আছে। এয়া হৈছে এজোপা বেলগছজোপা, ইয়াতো মানে চাকি বন্তি জ্বলোৱা হয় আৰু। আৰু সেইফালে সেয়া বেলগছৰ তলতে পূজা কৰি আছে, আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত আমিও আৰু প্ৰসাদ ল'লোঁ। তাৰপিছত ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব দেই। আৰু এইফালে এয়া দেখিছেনে গেটখন, এফালেদি ওলাই আহিল। তেতিয়াহ'লে আজিলৈ বাই বাই।